ধন্যবাদ জনাইছোঁ। আপোনালোকে গোটেইখিনি কাম কৰাৰ কাৰণে যিখিনি আমাক উৎফুল্লিত কৰিলে তাৰ কাৰণে সকলোকে ধন্যবাদ জনাইছোঁ। লগতে য'ত য'ত আমি কাম উদ্বোধনী কৰিছোঁ সেই এলেকাৰ মানুহখিনিক মই আন্তৰিকভাৱে ধন্যবাদ জনাইছোঁ। লগতে টাপাজুলি গাঁৱত ইয়াতে আমি যিখন কাম উদ্বোধনী কৰিলোঁ, এই কামটো 2020 চনৰ 14 ফাইনেন্সৰ ফাণ্ড আছিল। হয়তো এই কামটো কিবা কাৰণত বন্ধ হৈ আছিল। আজি সেই কামৰ শুভাৰম্ভ কৰা হ'ল। কামটো শুভাৰম্ভ কৰিলে আমাৰ এই অঞ্চলৰ বিশিষ্ট মুৰব্বী আতৰ ৰহমান ডাঙৰীয়া আৰু এই নিৰ্মাণ কমিটিৰ সভাপতি ছফিকুল ইছলাম ডাঙৰীয়াই। আজি আমি সকলোৰে সহায় সহযোগ লৈ কাদং গাঁও পঞ্চায়তৰ অন্তৰ্গত গোটেইখন গাঁৱত 10খনমান কামৰ শুভাৰম্ভ কৰা হ'ল। আৰু এই আটাইকেইটা কামৰে ৰাইজৰ পৰা আমি সহায় সহযোগিতা বিচাৰিছোঁ। কামখিনি যাতে ভালকৈ হয় তাৰ কাৰণে আপোনালোকে অলপ নজৰ ৰাখিব। প্ৰতিটো কামত যদি আপোনালোকে সদায় নজৰ ৰাখে তেতিয়াহ'লে নিশ্চিতভাৱে কামখিনি ভাল হ'ব। ইয়াতে আমি কেইটামান পেপাৰ ব্লকৰ ৰাস্তা, কালভাৰ্ট আছে, আমাৰ স্কুলৰ বাউণ্ডাৰী ৱাল আছে, কবৰস্থানৰ বাউণ্ডাৰী ৱাল আছে, মছজিদৰ বাউণ্ডাৰী ৱাল আছে আৰু পেপাৰ ব্লকৰ ৰাস্তা লগতে কালভাৰ্ট গোটেই মিলি 10খন আঁচনি আজি উদ্বোধনী কৰা হ'ল। উদ্বোধনী আধাৰশিলা স্থাপন কৰা হ'ল। কাম কেতিয়াৰ পৰা আৰম্ভ হ'ব? কাম কালিতো বন্ধ হয়, তাৰপিছত আমাৰ ঈদ, হয়তো ঈদৰ পিছত অহা সপ্তাহৰ পৰা কাম আমাৰ ষ্টাৰ্ট হৈ যাব। আমি ইতিমধ্যে কামৰ শুভাৰম্ভ কৰাৰ লগতে আমি কিছু কামৰ সা সঁজুলি অৰ্থাৎ মাল যিখিনি লাগে আমি ইতিমধ্যেই সামগ্ৰীখিনি আমি প্ৰস্তুত কৰিছোঁ। প্ৰথমতে মই আপোনালোকৰ চেনেলক ধন্যবাদ জনাইছোঁ। তাৰ লগতে আমি এতিয়া যিটো কাৰ্যত সহযোগ কৰিছোঁ শুভ উদ্বোধনী কাম, এই ক্ষেত্ৰত মই ক'ব বিচাৰিছোঁ যে কাদং গাঁও পঞ্চায়তৰ কাৰণে বহুদিনৰ মূৰত যেন এটা শুভ সংবাদ। কাৰণ কাদং গাঁও পঞ্চায়তৰ যোৱা সময়ৰ নিৰ্বাচিত প্ৰতিনিধিসকলৰ যি অনীহা আৰু যি ধৰণে কাম স্থবিৰ হৈ আছিল, ৰাইজে হতাশাত ভুগিছিল। কিন্তু সেই কাৰ্যকাল পাৰ হৈ যোৱাৰ পিছত সমাজকৰ্মী ইছমাইল হুছেইনৰ নেতৃত্ব লগতে ৰাইজৰ সহযোগিতাৰ মাজেৰে আমিও বহু ঠাইত আন্দোলন সংগ্ৰাম কৰিছোঁ কামৰ দাবীত। সকলোখিনি আমাৰ দাবীবিলাকৰ ওপৰত গুৰুত্ব প্ৰদান কৰি আজি 10খন আঁচনিৰ কাম শুভ উদ্বোধন কৰিলে। মই ভাবোঁ যে কাদং গাঁও পঞ্চায়তৰ বহুত দিন স্থবিৰ হৈ থকাৰ পিছত এই এক নতুন দিগন্ত যি আৰম্ভ হৈছে, এই নতুন দিগন্তৰ ধাৰাবাহিকতা যাতে অক্ষুণ্ণ থাকে সেই কামনা আমি কৰিছোঁ আৰু সকলো ৰাইজৰ সহযোগিতা আমি বিচাৰিছোঁ। আৰু তাৰ লগতে যদি ক'ত অনিয়ম দুৰ্নীতি হ'ব বিচাৰে, নিশ্চিতভাৱে আমি ৰাইজক লগত লৈ সেই দুৰ্নীতি যাতে নহয় আমি প্ৰতিবাদ কৰিম। কিন্তু সেই প্ৰতিবাদৰ ভাষা এইটো হ'ব নালাগে, আমি এইটো হ'ব নিদিওঁ যে কামটো বন্ধ হ'ব লাগে। আমি যদি অনিয়ম হয় প্ৰতিবাদ কৰিম আৰু ৰাইজক লগত লৈ সেই কামটো যাতে সঠিকভাৱে হয় তাৰ কাৰণে চেষ্টা কৰিম। গতিকে এই ক্ষেত্ৰত মই কাদং গাঁও পঞ্চায়তৰ ৰাইজৰ হকে যি কামবোৰ শুভ উদ্বোধন কৰিছে, এই কামবোৰৰ লগত অহা দিনতো মই আৰু ৰাইজৰ সহযোগিতা কামনা কৰিছোঁ আৰু আশা কৰিছোঁ যে এই কামৰ ধাৰাবাহিকতা অনাগত দিনত অক্ষুণ্ণ থাকক, অব্যাহত থাকক। আমাৰ বহু অভাৱ আছে, সেইবিলাক যাতে আমি ৰাইজৰ সহযোগত আমি পূৰণ কৰিব পাৰোঁ। হয়, আজি পশ্চিম টাপাজুলি প্ৰাথমিক বিদ্যালয়ৰ লেট্ৰিন উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই মই সঁচাকৈ আনন্দিত হৈছোঁ। আৰু এই লেট্ৰিন উদ্বোধনীৰ জৰিয়তে আৰু এই লেট্ৰিন আঁচনিৰ জৰিয়তে এই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী তথা শিক্ষকসকল নিশ্চিতভাৱে লাভান্বিত হ'ব আৰু বিদ্যালয়ৰ দীৰ্ঘদিনীয়া এটা অভাৱ পূৰণ হ'ব। সাংবাদিক বন্ধুসকল, ইয়াতে আমাৰ সোণপুৰা হাজিপাৰা জামে মছজিদৰ বাউণ্ডাৰী ৱালৰ কাম উদ্বোধনী কৰিলোঁ। ইয়াত 2 লাখ টকা 15 ফাইনেন্সৰ কাম। খুব ভাল লাগিছে। এই মছজিদখন একদম ৰাস্তাত পৰি গৈছিল। বহুত কষ্ট কৰি আমি মছজিদ বনাইছোঁ, কিন্তু এই বাউণ্ডাৰী ৱালৰ কাৰণে আমি বহুত চেষ্টা কৰিছোঁ, আমি কৰিব পৰা নাই পইচাৰ অভাৱৰ কাৰণে। যিহেতু চৰকাৰে আমাক এই বাউণ্ডাৰী ৱালৰ কাৰণে অনুদান দিছে, আমি চৰকাৰক ধন্যবাদ জনাইছোঁ। আৰু যিসকলে এই কামত টকা অনাৰ ক্ষেত্ৰত
চৰকাৰৰ পৰা ভালকৈ এনেই পইচা নিদিয়ে, পইচাটো আনিব লাগিব। আনাৰ ক্ষেত্ৰত যিবিলাকে সহযোগিতা কৰিছে তেওঁলোকক ধন্যবাদ জনাইছোঁ। প্ৰথমে হয় আজি সাংবাদিক বন্ধুসকলক মই ধন্যবাদ জনাইছোঁ। আজি এটা কামৰ শুভ আৰম্ভণি হ'ল, ভাল লাগিল। চৰপৰা হাজিৰ পৰা যিটো এই মছজিদ আছিল, জামি মছজিদ আছিল, তাৰে বাউণ্ডেৰী ৱালখন 15 ফাইনেন্স কমিশ্যনৰ 2 লাখ টকাৰ এটা বাউণ্ডেৰী ৱাল হ'ব। বহুত ভাল লাগিল। এই কামখিনি এনেকৈ হওক যাতে মানুহে দেখি প্ৰশংসা কৰে। যিজন হয়তো প্ৰেচিডেণ্ট আছে, প্ৰেচিডেণ্টে কামখিনি সুচাৰুৰূপে কৰক। ইয়াৰে যি ওচৰে পাজৰে যিখিনি মানুহ আছে, মানুহখিনি যাতে কামখিনি চায় আৰু প্লেন এষ্টিমেট হিচাপে যাতে কামখিনি হয়। মই এটা অনুৰোধ জনাম, যিটো এই কামৰ সভাপতি হৈ আছে, সভাপতিক মই এটা কথাই ক'ম, কাম হোৱাৰ আগতে কোনোদিনে যাতে কাকো পইচা উঠোৱাৰ কাৰণে ছিগনেচাৰ নকৰে। কাম হ'ব সেই হিচাপত কিমান পইচাৰ কাম হ'ল সেই হিচাপত যদি পইচা উঠাব লাগে সেই হিচাপতে যাতে পইচা উঠায়। আগতীয়াকৈ কোনো কামৰ যাতে ছিগনেচাৰ কৰি কোনেও যাতে পইচা হৰলকি কৰিব নোৱাৰে, এইটোত সতৰ্ক হ'বলৈ মই অনুৰোধ জনাইছোঁ।